মহানগৰীৰ উৰণ হেতুত দুভাগ নিশা নৃত্য কৰি আৰক্ষীৰ জালত 4 যুৱক যুৱতী দিছপুৰ আৰক্ষীৰ যান-বাহন শাখাই আটক কৰিছে এগৰাকী যুৱতী 3জন যুৱকক উৰণ হেতুত গাড়ী ৰাখি হাতত সিগাৰেট লৈ উদ্যান নৃত্য কৰিছিল 4 যুৱক যুৱতীয়ে ধৃত 4 যুৱক যুৱতী সুইটি প্ৰসেনজিৎ পল মানস বৰা সীমান্ত কোঁৱৰ এই 4জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰক্ষীৰ জালত পৰিছে মহানগৰীৰ উৰণ হেতুত দুভাগ নিশা নৃত্য কৰি আৰক্ষীৰ জালত পৰিছে 4 যুৱক যুৱতী দিছপুৰ আৰক্ষীৰ যান-বাহন শাখাই আটক কৰিছে এগৰাকী যুৱতী আৰু 3জন যুৱকক উৰণ হেতুত গাড়ী ৰাখি হাতত সিগাৰেট লৈ উদ্যান নৃত্য কৰিছিল 4জন যুৱক যুৱতীয়ে ধৃত 4 যুৱক যুৱতী হৈছে সুইটি প্ৰসেনজিৎ পল মানস বৰা সীমান্ত কোঁৱৰ মানে এই ভিডিঅ'টো আজি ধৰক কেইদিনমানৰ পৰা ছ'চিয়েল মিডিয়া বা আপোনালোকৰ ছেটেলাইট চেনেলবিলাকত আহি আছিলে তাৰপিছত আমি ভিডিঅ'টো এনালাইচিছ কৰিলোঁ কৰি কিনে ভেহিকলৰ নম্বৰটো ডিটেক্ট কৰিলোঁ ডিটেক্ট কৰাৰ পিছত আমাৰ টেকনিকেল এনালাইচিছ কৰি আমি গাড়ীখনৰ অ'নাৰক পালোঁ অ'নাৰৰ লগত কণ্টেক্ট কৰোঁতে গম পালোঁ গাড়ীখন তেখেতৰ ভাইকে চলাইছিলে প্ৰসেনজিৎ পাল বুলি তেখেতৰ নাম তেখেতে চলাইছিলে তাৰপিছত তেওঁক যোগাযোগ কৰা হ'ল তেওঁক যোগাযোগ কৰাৰ পিছত তেওঁৰ লগত কোন কোন আছিলে সেইদিনাখন সেই মানে এক্টটো কৰোঁতে সেই অফচেন্স এক্টটো কৰোঁতে তেতিয়া বাকীখিনি আমি আইডেণ্টিফিকেশ্যন পাই গ'লোঁ তেওঁলোকক কণ্টেক্ট কৰা হ'ল যোৱাকালি প্ৰসেনজিৎ আৰু সেই আপোনাৰ মানস আহিলে আৰু আজি আমি সেই লেডিগৰাকী আপোনাৰ প্ৰতিমা বৈশ্য আৰু এই যোনে ভিডিঅ'টো কৰিছিলে তেওঁলোকৰ সেই ডান্সিং এক্টৰ সেইটো আমাৰ সীমান্ত কোঁৱৰ বুলি তেখেত নিজে আহিলে তো গতিকে এইখিনি আছিলে মানে তেওঁলোকৰ ঘটনা কিন্তু সেইটো এটা আমাৰ ধৰক ৰাজহুৱা স্থানত সেইটো এটা nuisance ক্ৰিয়েট কৰিছিলে আৰু এনডেঞ্জাৰ টু দ্য হিউমেন লাইফ সেইটো নিজৰ লগতে আনৰো জীৱন বিপদাপন্ন কৰে সেইকাৰণে তেওঁলোকক এজ পাৰ ল আমি যিখিনি কৰিব লাগে সেইকাৰণে তেওঁলোকক থানালৈ মতা হৈছে যাব দিয়া মানে এইটো আপোনালোকৰ এছপাৰল যি হ'ব সেইখিনি হ'ব আগে পিছে আপোনালোকে গমেই পায় ষ্টাণ্ট কেছবিলাকত যি হৈ আছে সেইখিনি হ'ব আমি এছপাৰল সেইখিনি কৰিম আৰু গুৱাহাটী যান-বাহন আৰক্ষীৰ ফালৰ পৰা আমাৰ এটা আপোনালোকৰ জৰিয়তে ৰাইজক তথা অভিভাৱকসকলক এটা বিনম্ৰ অনুৰোধ আছে তথা ৰিকুৱেষ্ট আছে যে তেওঁলোকে যাতে তেওঁলোকৰ সন্তান সন্ততিসকলক এই বিষয়ে অকণমান শাসন কৰে আৰু এনেকুৱা ধৰণৰ এক্ট যাতে ৰাজহুৱা স্থানত তেওঁলোকে কৰিবলৈ তেওঁলোকক মানা কৰে আৰু আপোনালোকেও যদি কেতিয়াবা কাৰোবাক দেখা পায় আপোনালোকে সেইটো লফুলিটো আমাক আপোনালোকে জনাব আৰু নিজেও পাৰিলে আপোনালোকে কাউন্সেলিং কৰিব নিজৰ ভাই ভনী বা যোন থাকে আৰু কাৰণ সেইটো অকল তেওঁৰ জীৱনটোলৈ মানে বিপদ নাথাকে পথত চলি থকা সকলোৰ জীৱনলৈ এটা ভাবুকি আহে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ